আমার কথা এটা স্যার, আমি আজ থেকে 2000 মধ্যে ভরে রাখবো লাগে। আপনার পোষা পায় LICৰ এজেণ্ট। মই দিদিৰ পৰা টকা নিছিলোঁ 10,000 টকা, আজি 8 মাহ হৈ গ'ল। এটা কিস্তি দিছোঁ, পলিচি দিছোঁ, আৰু এটা দিব পৰা নাই। মই 4-5 দিন তাৰ ঘৰত আহিছোঁ। এতিয়া সিদ্ধান্ত লৈছোঁ যে মই এতিয়া 31 ডিচেম্বৰৰ ভিতৰত তেওঁৰ কিস্তিটো দিম উইথ ফাইন সহ। এইটোৱে, গতিকে এইকাৰণে মোক ক্ষমা কৰক, মোক সহায় কৰক। 10,000 আনিছোঁ, 10,000 টকা দিম। এই যে LIC কিস্তিৰ কাৰণে দিব পৰা নাই, মোৰ মানে কিছুমান সমস্যা আছিলে, দিব পৰা নাই। আৰু এই টকাটো মই 31 ডিচেম্বৰৰ ভিতৰত মই টকা আদায় কৰি দিম। আপুনি সিহঁতৰ পৰা টকা নিছিলোঁ, কিন্তু আপুনি জমা দিয়া নাছিল। জমা দিব পৰা নাই। এইটো আপোনাৰ ID কাৰ্ড আছে নেকি? ID কাৰ্ড লগত নাই, ID কাৰ্ড মই ঘৰত আছে, ঘৰত ডবকা টাউন। নামটো কি আপোনাৰ? ভৌমিক। কি ভূমি? কবিৰ ভৌমিক। কবিৰ ভূমি। হয় হয় কবিৰ ভূমি। হয় হয়। আচ্ছা, আপুনি যে LICত কাম কৰে, কিবা প্ৰুফ আছে ID কাৰ্ড? মোৰ লগত নাই, মই আনা নাই, ঘৰত ৰাখিছোঁ। কিমান দিনৰ পৰা আপুনি জড়িত? আজি মই হৈ গ'ল, আজি প্ৰায় 24-25 বছৰ হৈ গ'ল। মই ৰাজহুৱা কাম কৰিছোঁ, বহুত মানুহৰ ডেট ক্লেইম দিছোঁ। এতিয়া মাজত অলপ সমস্যা হোৱাত মই পইচাটো দিব পৰা নাই, সেইটোৱে কথা। এতিয়াতো মই 31 তাৰিখৰ আগত তেওঁ টকাটো দিম বুলি মই সিদ্ধান্ত লৈছোঁ, দিমেই যিকোনো প্ৰকাৰে দিম। প্ৰবীৰ ভৌমিক নামৰ এজন, তেওঁ আচলতে পূৰ্বতে শিক্ষক আছিলে, প্ৰাইভেট স্কুলত শিক্ষকতা কৰিছিলে, আৰু তেওঁ আগতে LIC কৰিছিলে। সেই LIC কৰা সময়তো মই এজন শিক্ষক হিচাপে প্ৰাইভেট স্কুলত তেওঁক সন্মান কৰি মোৰ ঘৰত আহিছিলে। ময়ো এটা LIC তেওঁৰ তাত খুলিছিলোঁ। সেই LICৰ মানে কেইবাটাও কিস্তি তেওঁ লৈ গৈছে, কিন্তু তেওঁ সেই কিস্তিখিনি জমা কৰা নাই। সেই সময়তো প্ৰবঞ্চনা কৰিছে। 1 লাখৰ কিস্তি নিয়া জমা দিয়া বই আমার পোস্ট অফিসও আইছে, আইয়ালে তো বই আনছি গিয়া। এখন বছরে একবার পয়সা জমা দেওয়া নানি, বাদে বছর ফুরিয়া জানুয়ারি আইছে, কইছে 10 তারিখে পয়সা দিতে। আমি একদিন যদি পার্সেল লইয়া যায় গিয়া তে মানে জরিমানা করবো। তে আমি 10 তারিখের ভিতরে মানে পয়সা এগুন বহুত চেষ্টা করিয়া, আমি বেটি মানুষ বুঝবাই রাইনি, মানুষের বাড়ি কাম কাজও করিয়াও মানে পয়সা এগুন জোগাড় করছি। জোগাড় করিয়া তেবো 1,000 রয়েছে বাকি। হে লোন দিত কইয়া আমার আরো 2,000 নিছে, বাদে কইছে লোন হইতো না যদি কইছে তে আমি আমারও 9,030 টাকা মানে 23 টাকা হয়, 10,023 টাকা হয় না, সেইকারণ না হইয়া বাদে আমি কইছি 9,000